এতিয়া আমি 3 নম্বৰলৈ আগবাঢ়িম 3 নম্বৰত কৈছে যে তলৰ কোনবোৰ ধনাত্মক আৰু তলৰ কোনবোৰ ঋণাত্মক পৰিমেয় সংখ্যা বাছি উলিয়া আমি জানো ধনাত্মক আৰু ঋণাত্মক যিবোৰ সংখ্যা সন্মুখত যিবোৰ সংখ্যাৰ আগত প্লাস থাকে সেইবোৰ ধনাত্মক আৰু যিবোৰ সন্মুখত মাইনাস থাকে সেইবোৰ ঋণাত্মক সেই হিচাপে আমি চাই যাম কোন কেইটা ধনাত্মক আৰু কোন কেইটা ঋণাত্মক আমি ইয়াৰ পৰা বিচাৰি উলিয়াম প্ৰথমটো হৈছে যে 125 অৰ্থাৎ 125 ডিভাইডেড বাই 467 এতিয়া এটো আমি যদি প্ৰমাণিক ৰূপলৈ লৈ যাওঁ তেতিয়া এটো কি হ'ব মাইনাস টু উপৰলৈ গুচি যাব গতিকে এটো হ'ব এটা ঋণাত্মক পৰিমেয় সংখ্যা কাৰণ ইয়াৰ সন্মুখত মাইনাস আহি যাব ঋণাত্মক পৰিমেয় সংখ্যা নেক্সট তাৰ পিছৰটো আছে 0 ডিভাইডেড বাই 99 এইটো এটোৰ সন্মুখত আমি কত মাইনাস চিন দেখা নাই গতিকে এটো হ'ব ধনাত্মক নেক্সট আছে -22 ডিভাইডেড বাই -13 এই সংখ্যাটোক আমি কি হ'ব আমি মাইনাস দেখি আছো যদিও এটো ধনাত্মক হ'ব কাৰণ এই উপৰটো মাইনাস আছে তলটো মাইনাস আছে গতিকে এই মাইনাস মাইনাস ক্যান্সেল হৈ এটো হৈ যাব কি ধনাত্মক গতিকে এটো হ'ব ধনাত্মক পৰিমেয় সংখ্যা 27 divided by 13 আর পিছত আছে 560 divided by 493 ইয়াত আমি মাইনাস চিন দেখাই নাই গতিকে এটো কি হৈ যাব ধনাত্মক পৰিমেয় সংখ্যা 560 divided by 493 তাৰ পিছৰটো আছে -77 divided by 101 এইটো আমি মাইনাস দেখা পাইছো গতিকে এইটো হ'ব ঋণাত্মক পৰিমেয় সংখ্যা আশা কৰো তোমালোকে বুজি পাই আছা এতিয়া আমি 4 নম্বৰলৈ আগবাঢ়িম 4 নম্বৰত কৈছে যে তলৰ পৰিমেয় সংখ্যাবোৰক প্ৰামাণিক ৰূপলৈ নিয়া তে প্ৰামাণিক ৰূপ মানে কি আমি হিটো জানিব লাগিব প্ৰামাণিক ৰূপ অৰ্থাৎ আমি পৰিমেয় সংখ্যাবোৰ পাই আছো আমি পৰিমেয় সংখ্যাৰ বিষয়ে পঢ়ি আছো এতিয়া গতিকে পৰিমেয় সংখ্যাৰে প্ৰামাণিক ৰূপলৈ নিব লাগিব আমি জানো পৰিমেয় সংখ্যা কোনবোৰ যিবোৰক আমি p বাই q আকৃতিত প্ৰকাশ কৰোঁ সেইবোৰ হৈছে পৰিমেয় সংখ্যা এটা এই পৰিমেয় সংখ্যাবোৰৰ প্ৰামাণিক ৰূপ হেতু কোৱা হ'ব যদি ধৰি লৈছো আমি p বাই q এই দুটা অখণ্ড সংখ্যা আৰু এইটো পৰিমেয় সংখ্যা হয় এই দুটা সংখ্যা তেতিয়া প্ৰামাণিক ৰূপত থকা বুলি ক'ব যেতিয়া এই p আৰু q এই দুটা যেটো q এটো সদায় ধনাত্মক হৈ থাকিব অৰ্থাৎ ইয়াৰ আগত কেতিয়াও মাইনাস চিন বা ঋণাত্মক হৈ থাকিব নালাগে যেতিয়া ঋণাত্মক হ'ব এটো প্ৰামাণিক ৰূপত থকা বুলি ক'ব নোৱাৰি লগতে এই দুটা সংখ্যাৰ কি হ'ব লাগিব যেটো সাধাৰণ উৎপাদক সেই সাধাৰণ উৎপাদক কেৱল 1 থাকিব লাগিব অৰ্থাৎ যদি আমি দুটা অখণ্ড সংখ্যা লওঁ ধৰি ললো অখণ্ড সংখ্যা যে 3 আৰু তলত আছে 4 এটো প্ৰামাণিক ৰূপত থকা বুলি ক'ব পাৰিম কাৰণ ইয়াৰ 4 টো যেটো 4 যেটো হৰ এটোৰ আগত মাইনাস নাই অৰ্থাৎ ই ধনাত্মক হৈ আছে আৰু 3 আৰু 4 এই দুটাৰ একো সাধাৰণ উৎপাদক নাই কেৱল এটাই আছে হেতু হৈছে 1 আমি যদি এই দুটা সংখ্যাৰ সাধাৰণ উৎপাদক উলিয়াও তেতিয়া আমি কি পাম 1 পাম তাৰ বাহিৰে অন্য একো সংখ্যা নাপাও কিন্তু যদি ওপৰত 6 আছে তলত 12 আছে কিন্তু এটো কিন্তু প্ৰামাণিক ৰূপত থকা বুলি কোৱা নহব কাৰণ যদিও ইয়াত মাইনাস নাই 12 ৰ আগত মাইনাস চিন নাই তথাপিও এই 6 আৰু 12 ৰ সাধাৰণ উৎপাদক 1 নহয় কাৰণ এটো কাটাকাটি কথা যাব আৰু যাই আৰু সৰু কৰা যাব ইয়াত হয় সেই হিচাপে আমি কি পাই এই দুটা এটো প্ৰামাণিক ৰূপত থকা নাই বুলি আমি ক'ব পাৰিম তো সেই নিয়ম অনুসৰি সেই দুটা শৰ্ত আমি মানি চলি আমি এই সংখ্যাবোৰক প্ৰামাণিক ৰূপলৈ নিব লাগিব প্ৰথম সংখ্যাটো কি আছে 4 নম্বৰ 95 divided by 57 এতিয়া
আমি প্ৰথমতে দেখা পাই আহিছোঁ যে তলৰ হৰটো যিটো p/q আকৃতি থাকিলে আমি কি পাম তলৰটো q এই কিউটোৰ আগত কি আছে মাইনাছ অৰ্থাৎ ঋণাত্মক হৈ আছে আমি প্ৰথম চৰ্তটো আছিল যে তলৰ সংখ্যাটো যিটো হৰ সেইটো সদায় ধনাত্মক হৈ থাকিব লাগিব তেতিয়াহে প্ৰামাণিক ৰূপত থকা বুলি কওঁ গতিকে আমি এই হৰৰ যিটো মাইনাছ এই মাইনাছটো গুচাব লাগিব তাৰ কাৰণে আমি কি কৰিম 95/57 মাইনাছ 57 আছে ইয়াৰ লগত আমি কি কৰিম এটা -1 পূৰণ দিম এই -1 পূৰণ দিয়াৰ লগে লগে এই দুটা পূৰণ কৰিলে মাইনাছে মাইনাছে প্লাছ হয় 57 × 1 57 হ'ব গতিকে মাইনাছটো কি হ'ব +57 হ'ব যেহেতু আমি তলত -1 পূৰণ দিছোঁ গতিকে ওপৰতো দিব লাগিব যেহেতু দুটা তেতিয়াহে দুটা সমান হৈ থাকিব দিলোঁ দিয়াৰ পিছত আমি কি পাম ওপৰত পাম -95 তলত পাম 57 এতিয়া আমি প্ৰথম আমি বুজি পালোঁ যে তলৰ যিটো মাইনাছ চিন গুচি গ'ল কিন্তু এতিয়াও এইটো প্ৰামাণিক ৰূপলৈ যোৱা নাই কাৰণ এই সংখ্যাটো আমি কি এই সংখ্যাটো এতিয়াও সাধাৰণ উৎপাদক 1 নহয় এই দুটা সংখ্যা যদি আমি সাধাৰণ উৎপাদক উলিয়াও 1ৰ বাহিৰেও আন আমি বেলেগ সংখ্যা এটা পাম গতিকে আমি এইটো কি কৰিব লাগিব লঘিষ্ঠ আকাৰলৈ নিব লাগিব লঘিষ্ঠ ৰূপলৈ লৈ যাব লাগিব যিমান পাৰি আমি কাটাকাটি কৰি হৰণ কৰি আমি কি কৰিম লঘিষ্ঠ ৰূপলৈ লৈ যাম আমি 95ক যদি কিহেৰে কাটো 19ৰে কাটো তেতিয়া ইয়াত যাব 5 বাৰ আৰু ইয়াক 19ৰে কাটিলে ইয়াত যাব 3 বাৰ গতিকে কি হ'ল 5/3 হৈছে আৰু ইয়াত মাইনাছ চিন আছে মাইনাছ চিনটো ইয়াত দিব আহিব -5/3 তো এইটো হৈছে ইয়াৰ প্ৰামাণিক ৰূপ নেক্সট প্ৰশ্নটো আছে -64 divided by -96 এইটো আমি যেহেতু তলৰ সংখ্যাটো হৰত কি আছে মাইনাছ আছে গতিকে মাইনাছটো আমি গুচাব লাগিব 64 -96 আমি কি কৰিম -1 ইয়াতো দিম আৰু -1 ইয়াতো দিম যেহেতু 4 আর 6 আছে 2 রে হরণ যাব 2 1 2 3 2 গুণ 6 2 2 গুণ 4 2 4 2 গুণ 8 8 2 গুণ 16 1 2 দিয়ে 16 বার যাব 1 2 রে করলে 24 বার যাব দুটাকে আমি 2 দিয়ে যায় 18 যায় 18 দিলে যাব 8 2 গুণ 16 8 3 গুণ 24 গতিকে উত্তৰ হ'ব ওপৰ 2 3 এইটো হৈছে প্ৰামাণিক ৰূপ নেক্সট তাৰ পিছত -56 divided by 63 56 divided by 63 আমি এইটোক আমি কি কৰিম এইটো আছে প্ৰামাণিক ৰূপত নিব লাগে তলৰটো মাইনাছ নাই গতিকে ঠিকেই আছে ডাইৰেক্ট কেনচেল কৰিলেই হ'ব আমাৰ হাতেৰে যাব হৰণ 7 9 গুণ 63 হ'ব আৰু 7 8 গুণ 56 -8/9 তাৰপিছত আছে আমাৰ এইটো 221 divided by -130 221 divided by -130 এইটো আমি তলৰটো সেইটো মাইনাছ আছে গতিকে মাইনাছটো আমি আঁতৰাব লাগিব প্ৰথমতে 1 3 1 -1 দিম মাইনাছ আহিব ইয়াত আৰু 1 3 এতিয়া আমি এইটো কেনচেল কৰিম তেতিয়া 13ৰে কৰোঁ 13 দিয়ে কৰিলে যাব 10 বাৰ 13 10 গুণ 130 আৰু 13ৰে ইয়াক কৰিলে যাব 17 বাৰ গতিকে উত্তৰ ওলালে -17 divided by 10 যেহেতু এই দুটাৰ আৰু একো সাধাৰণ উৎপাদক নাই কেৱল 1 আছে গতিকে এই প্ৰামাণিক ৰূপলৈ আহিল নেক্সট আৰু শেষৰটো আছে 105
এইটো ইতিমধ্যে একো মাইনাছ নাই, গতিকে মাইনাছটো আঁতৰাবলগীয়া হোৱা নাই। ইয়াত আমি কেৱল কাটাকাটি কৰিলেই হ'ব। 5 যাই আছে, আমি যদি কৰোঁ ইয়াত যাব 45, 21। তিনি গুণ 45, 7 3 গুণ 21 নাযায়, গতিকে 7/15। তো ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি 5 নম্বৰলৈ আগবাঢ়িম। 5 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে -12/20 তিনিটা সমান পৰিমেয় সংখ্যা লিখা। মানে আমি এই সংখ্যাটোৰ সমান হোৱাকৈ তিনিটা পৰিমেয় সংখ্যা লিখিব লাগে। আমি এটা কথা জানিব লাগিব যে পৰিমেয় সংখ্যা যেতিয়া আমি ইয়াৰ সমান তিনিটা পৰিমেয় সংখ্যা লিখিব কৈছে, তেতিয়া আমি কি কৰিব লাগিব? আমি এই সংখ্যাটোৰ লগত কিছুমান সংখ্যা পূৰণ দিব লাগিব। হৰৰ লগত যি পূৰণ দিম, লবৰ লগতো সেই সংখ্যা পূৰণ কৰি গৈ থাকিলে আমি তাৰ সমান পৰিমেয় সংখ্যা আমি পাই যাম। এতিয়া কৰিলে তোমালোকে নিশ্চয় বুজি পাবা, হয়তো কওঁতে বুজি পোৱা নাই। প্ৰথম সংখ্যাটো আছে আমাৰ কি? -12 / 20। প্ৰথমতে আমি কি কৰিম? -12/20 লগত আমি যিকোনো বুলি ক'লে আমি 1 ল'ব নোৱাৰোঁ, কিন্তু কিয়? কাৰণ আমি যদি 1 সংখ্যাটো লওঁ, 1 লওঁ ইয়াত, তেতিয়া পূৰণ কৰিলে সেই একেই ওলাব। তো আল্টিমেটলি সেইটো নহ'ব, একেই হৈ থাকিব। 2ৰ পৰা 2, 3, 4 যি লওঁ আমি, ধৰি ল'লোঁ 2 ল'ব পাৰোঁ বা 3ও ল'ব পাৰোঁ। আমি 2 লৈছোঁ, প্ৰথমতে ধৰি ল'লোঁ। এইকেইটা পূৰণ কৰিম আমি কি? 20 দুগুণ 40, 12 দুগুণ 24, ইয়াতে মাইনাছ আহিব হ'ল। তাৰপিছত আকৌ আমি তিনি ল'ব পাৰোঁ। 20 3 গুণ 60, ওপৰত হ'ব 12 3 গুণ 36, মাইনাছ আহিব। তাৰপিছত আছে আৰু এটা, এইটো 3টা কৈছে, আমি 2টা পালোৱে। 4 ল'ম আমি। 20 4 গুণ 8, হয়, আমি এই 3টা পাইছোঁ। এই 3টা সংখ্যা যে -24/40, -36/60, -48/80, এইকেইটা হৈছে এই -12/20 সমান। কিয় সমান? যদি আমি এই গোটেইকেইটা কাটাকাটি কৰোঁ বা লঘিষ্ঠ আকাৰলৈ লৈ যাওঁ, এইকেইটা আমি এইটো পাম বা এইটোৱে পাম আমি, -12/20। আৰু এইটোকো যদি কাটাকাটি কৰি আৰু সৰু কৰিব পাৰোঁ, যি পাম আমি এইকেইটাটো সেয়াকেই পাম। তোমালোকে নিশ্চয় বুজি পাইছা কি কৈছোঁ। এতিয়া আমি লিখিম এটাকে -12/20 তিনিটা সমান পৰিমেয় সংখ্যা হ'ল -24/40, -36/60 আৰু -48/80। বুজি পাইছা নিশ্চয় মই কি কৈছোঁ? যে এইকেইটাক যদি আমি আকৌ লঘিষ্ঠ আকাৰলৈ লৈ যাওঁ, এইটোৱে পাম। আৰু গোটেইকেইটা সমানেই আছে তাৰমানে। তোমালোকে নিশ্চয় বুজি পাইছা। তো আজিৰ ভিডিঅ'টোত ইমানলৈকে আছিল। আশা কৰোঁ তোমালোকে বুজি পাই আছা সকলোখিনি। কিবা বুজি নাপালে তোমালোকে কমেণ্ট ছেকশ্যনত কৈ দিব পাৰা। আৰু নেক্সট বাকী প্ৰশ্ন উত্তৰবোৰ বা বাকী গণিতবোৰৰ কাৰণে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।